আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসত অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি সত্তা আজি একত্ৰিত হৈছে আৰু একেলগে ঐক্যবদ্ধভাৱে খিলঞ্জীয়া দিৱস উদযাপন কৰিছে। এই ক্ষেত্ৰত কেইবাটাও সংগঠনে একত্ৰিতভাৱে এই অনুষ্ঠান আয়োজন কৰিছে। আমি আৰম্ভণিৰে পৰা অসমৰ খিলঞ্জীয়া জাতি সত্তাসমূহৰ মাজত সমন্বয়ৰ যিটো গুৰুত্ব, এই কথা আমি আগৰ পৰা কৈ আহিছিলোঁ যে আমি অসমৰ মাটিত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব। কাৰণ বিভাজনটো বিভিন্ন শক্তিৰ ৰাষ্ট্ৰযন্ত্ৰৰ ৰাজনৈতিক শক্তিসমূহৰ মূল অস্ত্ৰ। যেতিয়া বিভাজন হৈ থাকিব তেতিয়াই বিভিন্ন ধৰণৰ শোষণ নিষ্পেষণৰ সুযোগ পায়। যেতিয়া বিভাজন হৈ থাকিব, সমন্বয় বিঘ্নিত হ'ব, তেতিয়াই বিভিন্ন ধৰণেৰে আমাৰ সম্পদ লুণ্ঠন কৰিব। এই যে মাটি বাৰী লৈ গৈছে, এই যে কাৰ্বি আংলঙত আজি হাজাৰ হাজাৰ বিঘা মাটি আমাৰ খিলঞ্জীয়া মানুহ, ৬ষ্ঠ অনুসূচীৰ অঞ্চল, ট্ৰাইবেল বেল্ট ব্লক, তাত ভূমিৰ অধিকাৰ য'ত ক্ষুণ্ণ হৈছে, এইবোৰ মূল কথাটোৱে হ'ল যে আমাৰ যিটো সমন্বয় একতা, সেই একতা বিঘ্নিত কৰি বিভাজন কৰি তেওঁলোকে ইয়াৰ পৰা গোটেই কথাবোৰ লৈ যাব। এতিয়া এনেকুৱা এটা ঠাইত আজি অনুষ্ঠান আয়োজন কৰিছে য'ত অসমৰ আদিম ভূমিপুত্ৰ, যাক কলম্বাছ বুলি কয় অসমৰ, তেখেতসকল বসবাস কৰা কাৰ্বি আংলং, অসমৰ প্ৰথম খিলঞ্জীয়া জনগোষ্ঠী বা জাতি সত্তা বুলি যাক কোৱা হয়, সেই কাৰ্বি ভূমিতে আজি অনুষ্ঠান কৰাটো মই ভাবোঁ যে অতি গুৰুত্বপূৰ্ণ, খুব ছিগনিফিকেণ্ট কথা। ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিব লাগিব। মূল কথাটো হ'ল যে কেতিয়াবা এই চেতনা আহে যে আমি অসমৰ বুকুত আমি নাথাকিম, ইয়াৰ পৰা গুচি যাম। এই কথা যেতিয়া আহে, মই নিজে আহোঁ ৬০০ বছৰীয়া ৰাজশাসনৰে গৌৰৱ উজ্জ্বল ইতিহাসেৰে পৰিপূৰ্ণ এগৰাকী সেই প্ৰজন্মৰে নাতি পৰিণাতি। কিন্তু মই কেতিয়াও নিজকে আহোম বুলি সুকীয়া যিটো আইডেণ্টিটি, এইটো দিবলৈ কেতিয়াও বিচৰা নাই আৰু নিবিচাৰোঁ। সেইকাৰণে সমন্বয়ৰ বাৰ্তাটো লৈয়ে মই ইয়ালৈ আহিছোঁ যে আমি একেলগে থাকিব লাগিব, একেলগে আছিলোঁ আৰু থাকিম। থাকিলেহে আমাৰ ভেটি শক্তিশালী আৰু সুদৃঢ় হ'ব। পৃথিৱীৰ লগত প্ৰতিযোগিতাত আগবাঢ়িব লাগিব। অধিকাৰ কাঢ়ি লৈ গৈছে। আজি আমাৰ খিলঞ্জীয়া মানুহৰ ভাষা হেৰুৱাৰ উপক্ৰম হৈছে। তেনেকৈ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমিছে 10%, 8%। তেনেকৈ বড়ো ভাষা কোৱা মানুহৰ সংখ্যা কমিছে, কাৰ্বি কোৱা মানুহৰ সংখ্যা কমিছে, মিচিং কোৱা মানুহৰ সংখ্যা কমিছে। ভাষাৰ সংকট এফালে আছে, সাংস্কৃতিক সংকট আছে। প্ৰভুত্ববাদী আধিপত্যবাদী সাংস্কৃতিক আগ্ৰাসনে অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীলৈ সংকট নমাই আনিছে। আমাৰ মাটি কাঢ়ি লৈ যাব বিচৰা হৈছে। ৬০,০০০ বিঘা মাটি আমাৰ পৰা লৈ যাব খিলঞ্জীয়া মানুহৰ পৰা। আজি আমাৰ মাটিৰ তলত থকা সম্পদৰ অধিকাৰ আজিলৈকে নিয়ন্ত্ৰণ হোৱাই নাই, সমবিতৰণ হোৱা নাই। ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন, আজি আমি আত্মনিয়ন্ত্ৰণৰ কাৰণে যুঁজি থকা যিবোৰ কথা বতৰা, সেই কথা বতৰা আমি আজিও পুনৰ আমি এই খিলঞ্জীয়া দিৱসৰ পবিত্ৰখনত ক'ব খোজোঁ যে আমাৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব। আৰু সেইকাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়ন আৰু সমমৰ্যাদাৰ যিটো লক্ষ্য, সেই লক্ষ্যৰেহে আমি যি ৰাজনীতি কৰি আছোঁ, আমি আঞ্চলিক ৰাজনীতি কৰিছোঁ, জাতীয়তাবাদী ৰাজনীতি কৰিছোঁ। সেইকাৰণে অসমীয়া মহাজাতি সত্তাৰ অন্তৰ্গত যি আন খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, প্ৰত্যেকে প্ৰত্যেকৰ আত্মনিয়ন্ত্ৰণ অধিকাৰ সুৰক্ষিত হ'ব। তাৰ লগে লগে আমাৰ যিটো সমন্বয়, একতা আৰু ভাতৃত্ববোধ শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে খিলঞ্জীয়া দিৱসতে আমি সকলোৱে সিদ্ধান্ত ল'ব লাগিব। আমি সকলোৱে সেইধৰণে পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। কাৰণ এতিয়া এইখন অসমত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণে খিলঞ্জীয়া মানুহ অত্যাচাৰিত হৈছে। ইয়াত তেওঁলোকৰ অস্তিত্ব বজাই ৰাখিব পাৰিব নে নোৱাৰিব, এইটো লৈ চিন্তা। বিভিন্ন ধৰণৰ সংকট আহিছে। ৰাজনৈতিক অস্তিত্ব কি হ'ব, এই কথা বতৰাবোৰ সমাধানৰ কাৰণে সাংবিধানিক বাদ দিয়াৰ উপৰিও ৰাজনৈতিক সামাজিক ইয়াৰ সমাধানৰ বাদ আমি উলিয়াব লাগিব। সেইকাৰণে মই ভাবোঁ যে ইয়াৰ পৰা এটা যাত্ৰা, শক্তিশালী যাত্ৰা আৰম্ভ হ'ব। 40 বছৰত কাৰ্বি আংলঙত ক'ব গ'লে আজি এই পৰিৱেশটো আমি দেখা পোৱা নাছিলোঁ। আমাৰ মাজত সদায় অনৈক্য, আমাৰ মাজত সদায় ভেদভাৱ, আমাৰ মাজত সদায় এই দূৰত্বটো আমি দেখি আছোঁ যে কাৰ্বি বেলেগ, অসমীয়া ভাষী খিলঞ্জীয়া বেলেগ, জনজাতীয় বেলেগ, জনজাতীয় বেলেগ, তুমি কাৰ্বি, তুমি বড়ো, তুমি ডিমাচা, তুমি মৰাণ, তুমি আহোম, তুমি মটক, তুমি কিবা, সেইবোৰ কৈ
যে আমি নিজৰ অস্তিত্বখিনি কাৰ্বি আংলঙত একেবাৰে আমি হেৰাই পেলালো নিজৰ ভূমিৰ অধিকাৰ নিজৰ ৰাজনৈতিক অধিকাৰ নিজৰ ক্ষমতা নিজৰ সত্তা একেবাৰে আমি একদম হেৰাই পেলালো কাৰ্বি আংলঙত সেইকাৰণে বহু যুৱ প্ৰজন্মসকলে আমি মিলি পেলাই কিছু সিদ্ধান্ত লৈছো অসমৰ ঠায়ে ঠায়ে বহুতখিনি তেনেকুৱা নেতা আছে বহুতখিনি লিডাৰসকলত আমি আলোচনা কৰি কথা পাতি কিছু সিদ্ধান্ত লৈছো যে খিলঞ্জীয়াসকলৰ যেতিয়া কাৰ্বি আংলঙত যি সমস্যা আছে আৰু ক'ৰবাত আমি এই বস্তু আমি উপলব্ধি কৰিছো যে কাৰ্বি আংলঙত যিমান ডাঙৰ ডাঙৰ সমস্যা আছে বহুতখিনি সমস্যা আছে এই সমস্যাবোৰ যদি আমি সমাধান কৰিব বিচাৰো মাত্ৰ কাৰ্বি হিচাপে লাগিলে নহ'ব ডিমাচাসকলৰ কিবা সমস্যা আছে মাত্ৰ ডিমাচাসকলে লাগিলে নহ'ব আহোমসকলৰ সমস্যা মাত্ৰ আহোমসকলে লাগিলে নহ'ব মৰাণসকলৰ সমস্যা মাত্ৰ মৰাণসকলে লাগিলে নহ'ব আমি সকলো খিলঞ্জীয়াসকলে আমি এক হৈ পেলাই যেতিয়ালৈকে নালাগো কেতিয়াও আমাৰ সমস্যাখিনি আমাৰ সমাধান নহয় তেনেতে আমি যে নহওক অসমত এতিয়া অসমীয়া বা খিলঞ্জীয়াসকলৰ একেবাৰে অস্তিত্বখিনি এটা সংকটত আমি আছো আমি শংকিত হোৱাত কিছু কথা উপলব্ধি সেইটো কৰিছো যে আমি আজিৰ অসমীয়া আমি আজি এক হ'ব লাগিব খিলঞ্জীয়া এক হ'ব লাগিব খিলঞ্জীয়া সমস্যা হিচাপে প্ৰতিটো খিলঞ্জীয়া জাতি অ জনজাতীয় লোকসকলৰ সমস্যা হিচাপে আমি এটা এটাকে আমি সমাধান কৰিব লাগিব ঠিক তেনে যে আজি প্ৰথমবাৰ বাবে কাৰ্বি আংলঙত প্ৰায় 30-40 বছৰ বাবে কাৰ্বি আৰু অসমীয়া ভাষী বা বাকী জনজাতি অ জনজাতীয় একেবাৰে অনৈক্য হোৱা আজি ঐক্য কৰি পেলালো আৰু আজি এই ঐক্য হোৱাত আমি বিশ্ব খিলঞ্জীয়া দিৱস আজিৰ এই দিনটো বিশ্ব খিলঞ্জীয়া দিৱস এই দিন আমি ইয়াত উদযাপন কৰিছো বকাজানত এই উদযাপন কৰিছো লগতে আমি কাৰ্বি আংলঙৰ যি কাৰ্বি আংলঙৰ যিমানখিনি জনজাতীয় অ জনজাতীয় যিমানখিনি আমাৰ খিলঞ্জীয়া যি মঞ্চ আছে আমি ৰাজহুৱাকে আমি আমাৰ মাজত এই সমন্বয় আমাৰ মাজত আপোন আমাৰ মাজত ভেদভাৱ ঐক্য এই গোটেই বাৰ্তাখিনি আমি গোটেই অসমক গোটেই কাৰ্বি আংলঙক আমি এই বাৰ্তাখিনি দিব বিচাৰিছো এই তেনেতে আমি সুন্দৰকে আমি বকাজানত আমি এই খিলঞ্জীয়া দিৱসখিনি আমি উদযাপন কৰিছো আৰু ঐতিহাসিক যে কাৰ্বি আংলঙত 40-50 বছৰৰ পিছত আমি ঐক্য এক আৰু আমি এই সত্তাখিনি আমি পুনৰ আমি উভতাইখিনি পোৱাত আমি দিশখিনি আমি পাইছো